ৰাজ্যিক কৰ্মচাৰী কেন্দ্ৰীয় কৰ্মচাৰী সকলো সংস্থাই ইয়াক বিৰোধিতা কৰিছে কৰ্মচাৰীসকলৰ মাজত বিয়পি গৈছে আৰু 25 বছৰৰ সীমা দি পেলাই 10 বছৰৰ সীমা দি পেলাই 12 মাহৰ এটা এভাৰেজ উলিয়াই পেলাই এতিয়া ইউপিএছ দিব লগাটো হৈছে এইটো হৈছে সৰ্বভাৰততে এটা সময়ত মোৰ মনত আছে মুখ্যমন্ত্ৰীৰ লগত এটা ডিবেট হৈ গৈছিল ৰেলৰ কথা কৈছিল ৰেলৰ শ্ৰমিকসকলে এনপিএছৰ বিৰোধিতা নকৰাৰ কথা কৈছিল কিন্তু কথাটো সঁচা নাছিল কাৰণ মই তেতিয়া পিছত খবৰ লৈছিলোঁ যে তেওঁলোকৰ যিটো গণভোট হৈছিলে এই গণভোটতো তেওঁলোকে এনপিএছৰ বিৰোধিতা কৰি পুৰণি পেঞ্চন নীতিলৈকে যাব লাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু গোটেই ভাৰতবৰ্ষতে বিভিন্ন ছেক্টৰৰ গভৰ্ণমেণ্টৰ কেন্দ্ৰীয় গভৰ্ণমেণ্টৰ আৰু ৰাজ্যিকবিলাক চৰকাৰৰ এইটো আমি দেখা পাইছোঁ যে তেওঁলোকে পুৰণা এই নতুন পেঞ্চন নীতিৰ বিৰোধিতা কৰি ইপিএছৰ অপিএছলৈকে যাব খোজে অল্ড পেঞ্চন স্কিমলৈকে যোৱাৰ দাবীটো ক্ৰমাগতভাৱে যেতিয়া বৃদ্ধি হৈ গ'ল শেষত গৈ পেলাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা এচিউড পে আউট দিয়াৰ কাৰণে এটা নতুন স্কিম আগবঢ়াই দিছে যিটো স্কিমৰ ভয়াৱহতাৰ সম্পৰ্কত অখিল গগৈয়ে স্পষ্টভাৱে কৈছে এতিয়া কথাটো হৈছে আজি কৰ্মচাৰীসকলৰ অৱসৰকালীন যিটো অৱস্থা সেই অৱসৰকালীন অৱস্থাত এনপিএছত কি হৈছে এইবিলাক কথা বতৰা আমি দেখিছোঁ কি পেঞ্চন পাইছে নাপাইছে আমি দেখিছোঁ আজি ইপিএছতো যদি সেইটোৱে হয় কাৰণ আজি চাকৰিৰ বয়সৰ ঊৰ্ধসীমা হৈছে 38 বছৰ শেষ বয়সত চাকৰি পাই মহঙা হৈ গৈছে 38 বছৰ বা 37 বছৰত যদি এজন কৰ্মচাৰীয়ে চাকৰিত মক্ৰল পায় তেতিয়াহ'লে তেওঁ চাকৰি কৰাৰ কাৰ্যকালটো 22 বছৰ আৰু 22 বছৰ যদি হয় তেতিয়াহ'লে 25,000ৰ যিটো সীমা আছে এই সীমাটো তেওঁলোকে এনজয় কৰিব নোৱাৰিব তেওঁলোকে নাপাব সেইটো আৰু এইটোৱে মেক্সিমামৰ ক্ষেত্ৰত হ'ব আৰু মেক্সিমামৰ ক্ষেত্ৰত হ'লে স্বাভাৱিকতে তেওঁলোকৰ জমা টকাৰ ওপৰত 10,000কৈ টকা কাটি পেলাই তেওঁলোকক এই যিটো ইপিএছত দিব গৈছে এইটোৱে ইপিএছটো কৰ্মচাৰীসকলে নচ্ছাত কৰিছে যিমান কৰ্মচাৰী ষ্টেক হোল্ডাৰ বুলি আমি ক'ব পাৰোঁ এই ক্ষেত্ৰত তেওঁলোককহে দিয়া হয় পেঞ্চনটো ৰাজ্যিক কৰ্মচাৰী কেন্দ্ৰীয় কৰ্মচাৰী সকলো সংস্থাই ইয়াক বিৰোধিতা কৰিছে